মানে এতিয়া যদি কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁ দুৰ্নীতিত লিপ্ত হৈছিলে তেতিয়াহ'লে তেওঁ লগে লগে এতিয়া জেললৈ যাব লাগে মানে একদম প্ৰথম কথা যদি দুৰ্নীতিত লিপ্ত হৈছিলে তাৰমানে তেওঁ নিজে ক'লে যে কংগ্ৰেছ চৰকাৰৰ দিনত হিমন্ত বিশ্ব শৰ্মা জয়ন্ত মল্ল বৰুৱা পীযুষ হাজৰিকাহঁতে কেলেংকাৰী কৰিছিলে সিন্ডিকেট চলাইছিলে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা যে সিন্ডিকেট ৰাজ কংগ্ৰেছৰ দিনত চলি থকা সিন্ডিকেট ৰাজ তাৰে দ্বিতীয় সংস্কৰণ হ'ল বিজেপিৰ দিনত চলি থকা এতিয়া দুৰ্নীতি আৰু সিন্ডিকেট ৰাজ এইটো এবাৰ প্ৰমাণিত হ'ল এতিয়া এই প্ৰমাণ হোৱাৰ পাছত আচলতে মন্ত্ৰীসভাৰ পৰা মন্ত্ৰীজনক বৰখাস্ত কৰিব লাগে নে নাই কিন্তু কৰিব জানো নকৰে কাৰণ সেই মন্ত্ৰীজনৰ গুৰুজন হ'ল আচল সিন্ডিকেট মাষ্টাৰজনে হ'ল হিমন্ত বিশ্ব শৰ্মা যেহেতু হিমন্ত বিশ্ব শৰ্মা গোটেই এই পীযুষ হাজৰিকা বা জয়ন্ত মল্লৰ গুৰু গতিকে হিমন্ত বিশ্ব শৰ্মাই পীযুষ হাজৰিকাক কেতিয়াও বৰখাস্ত নকৰে জয়ন্ত মল্ল বৰুৱাক কেতিয়াও বৰখাস্ত নকৰে গতিকে অতি সোনকালে মই বৰখাস্ত কৰিবৰ কাৰণে দাবী জনাইছো লগতে আপুনি যিটো কথা কৈছে যে জয়ন্ত মল্ল বৰুৱাই এনেকৈ কেলেংকাৰী সংগঠিত কৰি প্ৰমাণ কৰি দিছে যে আচলতে কংগ্ৰেছৰ দিনত এই যিটো দাদা ব্ৰিগেড এই দাদা ব্ৰিগেডটোৱে কংগ্ৰেছ ৰাজত্ব কালৰ পৰা কাৰ শাসনৰ পৰা মই নাজানো কংগ্ৰেছৰ শাসনৰ কালৰ পৰাই যে আচলতে এই কেলেংকাৰী সংগঠিত কৰি আহিছে এইটো প্ৰমাণিত হ'ল আৰু এই প্ৰমাণ হোৱাৰ কাৰণে মই ভাবো যে জয়ন্ত মল্লক গ্ৰেপ্তাৰ কৰিব লাগে গ্ৰেপ্তাৰ তেওঁ নিজে স্বীকাৰ কৰি দিছে যে মই এই কেলেংকাৰী কৰাটো হয় কেলেংকাৰী কৰা হয় বুলি কোৱাৰ পাছত ডেফিনেটলি এটা তদন্ত ঘোষণা হ'ব লাগে আৰু তেওঁ গ্ৰেপ্তাৰ কৰিব লাগে গতিকে এই মুহূৰ্তত জয়ন্ত মল্ল বৰুৱাক অকল মন্ত্ৰী হ'বৰ পৰা খেদা নহয় জয়ন্ত মল্ল বৰুৱাক গ্ৰেপ্তাৰ কৰাটো চৰকাৰৰ দায়িত্বত পৰিণত হৈছে মই অতি সোনকালে অসমৰ মুখ্যমন্ত্ৰীক জয়ন্ত মল্ল বৰুৱাক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো